হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইছ, আজি চুগু চাজিনাত ৰাতিপুৱাৰ পৰা জ্বৰ আৰু ইয়াৰ মৰম লগা কথাবিলাক শুনকচোন কেনেকুৱা কৈ আছে। জ্বৰটো গৈছে? মই আহি গৈছোঁ পাকঘৰলৈ, ভাবিছোঁ অকণমান কাঢ়া বনাওঁ। কাঢ়া কিহৰ বনাইছোঁ সেয়া কৈ আছোঁ, কাৰণ মোৰো ডিঙি মাত বহি গৈছে আৰু চুগু ইফালে কফ পূৰা জমা হৈ আছে যে কফ ওলোৱা নাই কাৰণে তেনেকৈ হৈ আছে। মেডিচিন মই বেছি ইউজ নকৰোঁ, যিমান পাৰোঁ মই ঘৰুৱা পদ্ধতিৰে মই চৰ্দি কাহ ভাল কৰাৰ চেষ্টা কৰোঁ। যেতিয়া বেছি হয় নোৱাৰোঁ তেতিয়াই মেডিচিন ইউজ কৰোঁ। তো মই এইফালে সিজু পাত লৈ লৈছোঁ, যিটো গৰম কৰি ল'লোঁ, আপোনালোকে চাইছে। তাৰপিছত তুলসী পাত এমুঠি দি ৰসবিলাক ভালকৈ উলিয়াই ল'ম, কাৰণ আধা কাপমান উলিয়াম, ময়ো খাম আৰু চুগুকো দিম। আৰু ইয়াৰ লগতে মই মৌজোল ব্যৱহাৰ কৰিম, ঘৰৰে মৌজোল হয়। মৌজোল 2 চামুচ দিম। দেউতাকে খাই বৈ গুচি গ'ল, নহ'লে দেউতাকো দিলোঁ, এনেও মানুহ খাব পাৰি। আৰু মই এইটো কোনো মেডিচিন হিচাপত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। মই যিটো চুগুক দি থাকোঁ সেয়াহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কাৰণ প্ৰায়ভাগ মই কফ যেতিয়া জমা হয় তেতিয়া মই এয়া খুৱাওঁ। আৰু এয়া খালে কি হয়, লেট্ৰিনৰ যোগেদি সিহঁতৰ কফবিলাক ওলাই যায়। সৰু পোৱালি কাঢ়ি উলিয়াব নাজানে, কফ উলিয়াব নাজানে, এইকাৰণে। তো মোৰ মিনি ব্লগটো চাই আপোনালোকে পালে নিশ্চয় জনাম। ভাল লাগিলে লাইক এটা কৰি থ'ব। বাই।